Hello everyone, welcome back to my new vlog. দেখিছানে ইমান ধুনিয়া জায়গাৰ পৰা আজি ভিডিও বনাই আছো। আজি হৈছে বুদ্ধ পূৰ্ণিমা আৰু সান মামাৰ লগত কথা পাতি ভিডিও আৰম্ভ কৰিয়ে দিলো। আজি ফাৰ্স্ট টাইম দেখিছো দেই চান্দা মামা ওলোৱা পূৰ্ণিমা। তো ইমানে ধুনিয়াকে ওলাইছে গছৰ ওপৰেদি হাঁহি মানে দেখিছানে লুক চাব পাৰে। তো অকনমান পিছত পাকঘৰত ঘুমাই আহিলো। ঘুমাই আহি ভাবিলো আজি হাজং ষ্টাইলত খাৰ শাক ৰেচিপি আপোনালোকৰ কাৰণে আগবঢ়াই দিও। দেখিছানে মোৰ হাতত পকাণ্ড এটা ডাঙৰ বাহৰ গজালি কেনেকুৱা ধুনিয়া চাচোন এইটো চাগে হিয়তৰ চকু খুব ধুনিয়া এটা দেই ইমানে ভাল লাগে খাই আৰু ইফালে দেখিছেনে বাহৰ দখনা মানে মেখেলা এনেকুৱা হুঙা থাকে চুলি থাকে এইটো লাগিলে যে ইমানে খুজুৱাই থাকিব নোৱাৰা লিখিনা হস্যাকে আৰু ইফালে কাটি মেলি ৰেডি ইয়াতে আছে বেকিং সোডা ইফালে বাহৰ গজালি কাটিলো ইফালে মৰিচ জলকীয়া ইফালে মটৰ আজি ভাবিলো মটৰ দি খাৰৰ ৰেচিপি বনাই দিও ডালি দিলে খুব ভাল লাগে আকৌ কিন্তু দুখৰ কথা আমাৰ ঘৰত যে আজি 2-3 দিন হয় ডালি হেগ হৈ থাকিলে অনাই নাই আৰু আজি ভাবিলো ডালি আৰু চাউলৰ গুৰি দি খাৰৰ ৰেচিপি অকনমান আগবঢ়া আপোনালোকৰ লগত খাৰ সবজি যে একেবাৰে সিম্পল সবে বনাব পাৰিব আৰু ইফালে খাৰ সবজি বনোৱাৰ কাৰণে পানী গৰম দিলো পানী গৰম দি পিনাই ইফালে ভাবিলো যেহেতু টেঙা কৰিবৰ কাৰণে হাজবেণ্ডে কাটি থৈছিলো সেইটো বয়ামতে ভৰাই লো পানী গৰম হোৱালৈকে আকৌ নভৰালে মুখনো ফুলিব নহয় কাম কৰি দিছে যেতিয়া মুখ আধা কাম কৰিবই লাগিব তো হেনুকাকে বয়ামত সকলোবোৰ ভৰাই দিম এতিয়া ভৰাই মেলি 20 দিন বা 25 দিনৰ কাৰণে ঢাকনি মাৰি ধুনিয়াকে থৈ দিম টেঙা হোৱালৈকে তো ভৰুৱা হৈ গল মোৰ আৰু ইফালে এতিয়া ধুনিয়াকে ঢাকনি লগাই দিম চাচোন দেখে ভাল লাগিছে নে একদম ধুনিয়া মানে ভাল লাগে আৰু এটো পাহাৰ গজালি কোনে কি কয় জনাবচোন আৰু বটলত ভৰাই মেলি আহি পানী গৰম হৈ গল আৰু এতিয়া ইয়াতে এটো দি দিম পাহাৰ গজালি জলকীয়া একেলগত মিক্স কৰি থৈ দিছো এটো পানীত দি দিম কাও হৈছে দেই অলপ একদম কাহি ভিডিও কৰি আছো আৰু মটৰ দি দিলো মটৰ কমটি হ'ব কাৰণে আৰু অকনমান দি দিলো দেই মটৰ তাৰ পিছতে সোৱাদ অনুযায়ী নিমখটো দিবই লাগিব নিমখ দিলে সবজি হ'ব ন এক চামুচ দিলো 2 চামুচ দিলো দি মেলি তে মেন বস্তুটো দিবা আছে যেহেতু খাৰৰ ৰেচিপি বনাম বেকিং সোডাটো দিবই লাগিব সোডা এক চামুচ 1 চামুচৰ আধা দিলো দি মেলি ধুনিয়াকে লৰাই মেলি এতিয়া আকৌ ঢাকনি লগাই 10 মিনিটৰ কাৰণে থৈ দিম 10 মিনিটৰ কাৰণে থৈ দিম আৰু থোৱাৰ পিছত এতিয়া ভাবিলো চাউলৰ গুৰি যেটো পানী তিয়া থৈ দিছিলো হেইটো গুৰি কৰি লৈ আহো গুৰি কৰি মেলি লৈ আহি আকৌ এবাৰ ঢাকনি মেলি দি দিলো একেবাৰে সিম্পল আৰু দিয়াৰ পিছত চাচোন ঘাটনিৰে ঘাটিবই লাগিব যেহেতু মটৰ দিয়া হৈছে ডালি দিলেতো ইকো কথা নাই মটৰটো ডালিৰ হোৱাটো আনিবই লাগিব তেতিয়াহে ভাল লাগিব নহয়নে বাৰু আকৌ ঘাটনিৰে ঘাটি দিলো ঘাটি দিয়াৰ পিছত 5 মিনিটৰ পিছত মু দেখিছেনে খাৰ সবজি ৰেচিপি কিমান ধুনিয়া হৈছে আৰু ইয়াতে এতিয়া দি দিম শুকান মাছ কেঁচা মাছ হলে আকৌ বহুত ভাল লাগে দেই হোৱাতে বেলেগ হৈ যায় কেঁচা মাছ শুকান মাছৰ হোৱাত দুটাও বেলেগ যে ইয়াতে আকৌ কেঁচা মাছ নহয় শুকান মাছ ইছা মাছৰ মিছা মাছৰ শুকান দি দিলো দি মেলি আকৌ এবাৰ লৰাই মেলি আকৌ এবাৰ থৈ দিম 15 মিনিটৰ পিছত আকৌ ফাইনেলি মোৰ টেন তো গাইস দেখিলে না মোৰ ৰেচিপি তৈয়াৰ ৰেডি হৈ গল তো মানে ভাল লাগিছে দেখি খাও লাগিছে নে আৰু খাৰ সবজি হৈ গল ৰেচিপি আৰু এতিয়া ইয়াতে মাছ আছে ভাত কেৰেলা পটল আলু ভাজি বনাব লাগিব যেহেতু খাৰ সবজিৰে অকল ভাত খাব নোৱাৰি নহয় সেইকাৰণে এটো ভাজিলো ফ্ৰাই কৰিলো তাৰ পিছত খাই লম তো গাইস কেনেকুৱা পালে মোৰ খাৰ ৰেচিপি কমেন্টত জনাব তো গাইস দেখিছেনে আলহী এটা আহিছে এইটো দেখিছেনে পোক পৰি গল গৰম দিনত যে এইটোৱে বেয়া কিবা বস্তু থৈ দিলে মানে পোকে আহি পৰি